গুড মৰ্ণিং গাইজ বহুত দিনৰ মূৰত আকৌ ডেইলি ব্লগ কণ্টিনিউ কৰিছোঁ। ৰাতিপুৱা সাজটো এখনে বনোৱা হয়, দালিতে চব দি দিয়া হয় আৰু তাৰপৰা ভাতটো খাই লওঁ, খাই পেলাই কলেজ যাওঁ। যেতিয়াৰ পৰা মানে ঘৰৰ পৰা বাহিৰত পঢ়িবলৈ আহিলোঁ, প্ৰায় 3 বছৰ হ'ল এতিয়া। ফাৰ্ষ্ট আহোঁতে মেগী আৰু চাহকণৰ বাহিৰে একো বনাব পৰা নাছিলোঁ। এতিয়া চাই সকলোখিনি শিকিলোঁগৈ। ঘৰত থাকোঁতে চব মাকে কওঁ, মা আমুক মা তমুক, কিন্তু এতিয়া চব মানে নিজে পৰা হৈছোঁ লাহে লাহে। ওলাই গৈ ৰেডি হ'লোঁ, টমটম আহি ৰখি আছে। তাৰপৰা এতিয়া আমি দুটাই গৈ টমটমত উঠিলোঁগৈ। এতিয়া বোলো কলেজত বোলো যাওঁ আৰু মানে মাস্কখন গাইজ ধূলি কাৰণে লগাইছোঁ, বহুত ধূলি হয় ন। তাৰপৰা আহি কলেজ পালোঁহি, ক্লাছ কৰিলোঁ। ক্লাছ কৰিও হৈ গ'ল। এতিয়া লগ এটা বনাইছোঁ পিপিটি, তাকে অকণমান চালোঁ সিহঁতৰ লগতে। তাৰপৰা ক্লাছ কৰি গাইজ 4:30 বাজিলে। এতিয়া আমি ৰুমলৈ গৈ আছোঁ। সন্ধিয়া হ'বই হ'ল আৰু দেই। আৰু ৰাস্তা কি ধূলি মানে বুজিছে, ডাম্পাৰ এখন গ'লে ন ধূলি পুতি পেলাই। তাৰপৰা ৰুম আহি পালোঁহি। ৰুম আহি পেলাই বোলো ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ পেলাই কিবা এটা বনাই ভালকৈ খাই লওঁ। লাহে লাহে গৰম পৰিছে আৰু বাকী আপোনালোকৰ ফালে গৰমটো কেনেকুৱা কমেণ্ট কৰিবচোন। আমাৰ ফালে মানে ফেন ল'ব লগা হ'লেই আৰু এতিয়াৰ পৰাই। আৰু বেগটো থৈ ভাত পানী খাই ওলাই গ'লোঁ খোজকাঢ়িবলৈ। মানে এইকেইদিন অলপ খোজকাঢ়ি আছোঁ। তাৰপৰা গ'লোঁ বজাৰলৈ, ৰুমত নেমু নাছিলে, তাকে বজাৰ আহি পালোঁ। যি দাম নেমুৰ, মানে সোণ কিনিব আহিছোঁ নেমু কিনিব আহিছোঁ ধৰিবই নোৱাৰোঁ। 40 টকা হালি বুজিছে গাইজ। তাৰপৰা 5টা দিলে 40 টকাত আনিলোঁ আৰু আজি অলপমান বৰষুণো পৰিলে, ভাল হ'ল দিয়ক। যিহেতু গোটেই ৰাস্তা যে ধূলি ন, অকণমান শান্তি পাম।